নমস্কাৰ। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত এটি বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে যোগ বিদ্যালয়ৰ শুভ উন্মোচন কৰা হয়। নিউজ ডাইৰেক্ট ৰিপৰ্ট। যোৰহাটত বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে যোগ বিদ্যালয়ৰ শুভ উদ্বোধন। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাট কাৰাটে একাডেমীৰ উদ্যোগত এক বৰ্ণাঢ্য অনুষ্ঠান আয়োজন কৰা হয়। অঞ্চলটোৰ কুহুম যুগনীয়াৰ পোনাইখুট শুৱনি ৰংগমঞ্চত অনুষ্ঠিত অনুষ্ঠানত অভিভাৱক, ক্ৰীড়াপ্ৰেমী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অঞ্চলত আচলতে আমি অতিকৈ সুখী। আজি এটা শুভ দিনৰ শুভ মুহূৰ্তত আমাৰ এই অঞ্চলতে এখন যোগ বিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতি আছিলে। আশা ৰাখিছোঁ অনাগত দিনত এই যোগ বিদ্যালয়ত উঠি অহা প্ৰজন্মক জড়িত হৈ পেলাই নিজকে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ভৱিষ্যতে সমাজৰ হিতৰ কাৰণে ইতিবাচক চিন্তা চৰ্চা আগবাঢ়ি যাব পাৰে বুলি আমিও আশাবাদী। সেয়েহে যোগ বিদ্যালয়ত সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অনাগত দিনত তেখেতসকলৰ সহায় সহযোগিতাৰ জৰিয়তে এই যোগ বিদ্যালয়সমূহ নিশ্চিতভাৱে সুন্দৰভাৱে পৰিচালিত হৈ যাব। আৰু এই যোগ বিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠানতে উত্তৰ পশ্চিম যোৰহাট কাৰাটে একাডেমী উদ্যোগত এখন ৰঙীন বেল্টৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে। এই ৰঙীন বেল্টৰ পৰীক্ষাত আমাৰ প্ৰায় 25 গৰাকী ছাত্ৰ ছাত্ৰী জড়িত হৈছিলে। তেখেতসকলে আজি আমাৰ সন্মানীয় প্ৰশিক্ষক জিতেন বৰাদেৱৰ তত্বাৱধান তথা আমাৰ ৰজন বৰাদেৱৰ তত্বাৱধানত তেখেতসকলে প্ৰশিক্ষণ প্ৰাপ্ত হৈছিলে। আৰু তেখেতসকলৰ সাক্ষাৎকাৰে সেই ছাত্ৰ ছাত্ৰীসকলে আজি বেল্টৰ পৰীক্ষা দিছিলে আৰু সেই বেল্টত তেখেতসকলক প্ৰশিক্ষকৰ দ্বাৰা বেল্ট প্ৰদান কৰা হয় আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি এই উত্তৰ পশ্চিম যোৰহাট কাৰাটে একাডেমীৰ তৰফত। লগতে বেল্ট প্ৰদান অনুষ্ঠানত শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিষ্ঠা, শৃংখলা আৰু অনুশীলনৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। আমি বহুত দিনৰ পৰা প্ৰস্তুতি চলাই আছিলোঁ, কিন্তু বতৰ পৰিৱেশটো ভাল নোহোৱাৰ কাৰণে অলপ মানুহ যিমান হ'ব লাগিছিলে সিমান নহ'ল। তথাপিতো যথেষ্ট সংখ্যক মানুহ হৈছে। আমাৰ লক্ষ্যটো আছিলে বৰ্তমান সমাজত যিখিনি অপ্ৰীতিকৰ কাৰ্যকলাপ সংঘটিত আছে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সমকলাৰ লগতে যোগ ব্যায়ামটো বিশেষ প্ৰয়োজন, যিবিলাকৰ মাধ্যমেৰে মানুহৰ মগজু কৰ্মবিকাশ ঘটাই এটা উন্নত পৰ্যায়লৈ নিব পাৰি। আমাৰ মূল লক্ষ্য হৈছে বৰ্তমান গ্ৰাম্যাঞ্চলৰ যিবিলাক সুপ্ত প্ৰতিভা আছে সেই প্ৰতিভা থকা যুৱক যুৱতী ল'ৰা ছোৱালীসকলক আমি ক্ৰীড়া মাধ্যমৰ যোগেদি যোগ সাধনে হওক বা সমকলাৰ যোগেদিয়ে হওক বিশ্ব দৰবাৰত যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেওঁলোকক আগবঢ়াই নি পেলাই। এই মানসে আজি আমাৰ ইয়াত আজি কাৰাটে বেল্টৰ পৰীক্ষাও অনুষ্ঠিত কৰা হয়। লগতে এটা ভাল খবৰ হৈছে আমাৰ ইয়াৰ অবিনাশ হাজৰিকা বুলি মোৰ ষ্টুডেণ্ট, তেখেতক প্ৰথম এবাৰ ব্লেক বেল্ট 1 ডান কনফাৰ্মেশ্যন প্ৰদান কৰা হৈছে। লগতে জনাওঁ আমাৰ ইয়াত গ্ৰাম্যাঞ্চলত কিছু দৰিদ্ৰতাই বেছি দেখা দি আছে। লগতে সেইবিলাকক লক্ষ্য ৰাখি আমাৰ ওচৰত থকা অনাথ আশ্ৰমৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যদি ভাবে ইয়াত আহি প্ৰশিক্ষণ ল'বলৈ আশা কৰে তেওঁলোকক বিনা মাচুলত মই প্ৰশিক্ষণ দিম বুলি আজি কথা দিলোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ। লগতে যোগ বিদ্যালয় উদ্বোধনৰ জৰিয়তে শাৰীৰিক সক্ষমতা, মানসিক সুস্থতা আৰু নিয়মিত ব্যায়ামৰ প্ৰতি নতুন প্ৰজন্মক অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্য ব্যক্ত কৰে আয়োজকসকলে। অনুষ্ঠানটোত কাৰাটে আৰু যোগ চৰ্চাৰ গুৰুত্বৰ সম্পৰ্কেও আলোকপাত কৰা হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।